Hello guys, good morning. স্বাগতম জনাইছো মই দীপিকাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আশা কৰিছো আপোনালোক সকলো ভালে আছে। এতিয়া এয়া কলৈ আহি আছো আপোনালোকে ভিডিঅ'টো চাই থাককচোন। এয়া মই আহিছো মোৰ পাচলি বাগানখনলৈ। পাচলি বাগান বুলি ক'বলৈ হলে এইখন বাগানত অকল বেঙেনা আছে। তাকে এতিয়া বেঙেনা কেইটামান ছিগি লওঁ আৰু আপোনালোককো দেখুৱাই দিলো আমাৰ বেঙেনা গছ কেইজোপা। বেঙেনা গছ কেইজোপা সৰু যদিও ইয়াতে ভালেমান কেইটা বেঙেনা ওলায় আৰু ঘৰৰ শাক-পাচলিবোৰ খাব লাগে কৰিব লাগে। বজাৰৰ শাক-পাচলিবোৰত সাৰ বহুত বেছি আৰু সাৰ খাই মানুহৰ বহুত বেমাৰত ভুগিবলগীয়া হৈছে। গতিকে ঘৰুৱা শাক-পাচলিবোৰ সৰুৱে হওক লাগিলে তথাপিও বেমাৰৰ পৰা অকণমান মুক্ত পোৱা যায়। আৰু এতিয়া মই এয়া ছিগি ললো কেইটামান আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। যোৱা বছৰ মই ভেন্দি খেতি কৰিছিলোঁ কিন্তু এবাৰ কৰা নহ'ল। যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকে নিশ্চয় গম পাইছে আৰু যিসকলে চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'বোৰ চাব পাৰে। এইকেইটা বেঙেনা ছিগিলোঁ, এতিয়া ভাজোগৈ অলপ। এই চাওক এইটো কি ওলাই আছে। ইফালে আহি আছোঁ। এইফালে আমাৰ ফুল গছজোপা আপোনালোকক দেখুৱাইছোঁ। আমাৰ ফুলখিনি ফুলিছে এতিয়া। এবছৰত 3বাৰ ফুলে এই ফুলজোপা। আপোনালোকে কি নাম দিয়ে মই সেইটো নাজানো, কিন্তু আমাৰ ইয়াত পেপা ফুল বুলি কওঁ আৰু কিছুমানে কয় ধতুৱা ফুল, কিন্তু ধতুৱা ফুল এইটো নহয়। একেই দেখে কিন্তু এইটো ধতুৱা ফুল নহয়। এইজোপা হৈছে পেপা ফুল, কাৰণ এয়া দেখিছে কিমান ধুনীয়াকৈ ফুলি আছে আৰু একদম পেপাটোৰ দৰে হয় ফুলটো। আৰু 3টামান ৰঙৰ আছে নেকি এই ফুলটোৰ। আৰু এইফালে আমাৰ এইজোপা ফুল ফুলিছে চাওক এয়া। আৰু সিফালে চৰাই কিমান ধুনীয়াকৈ মাতি আছে। এইকেইটা দিনত সঁচাকৈ একদম ৰাতিপুৱাৰ লগে লগে মনটো বহুত ভাল লাগি থাকে। চৰাই বহুত বিধৰ চৰাই মাত শুনিবলৈ পোৱা যায়। আৰু এইজোপা চাওক, এইজোপা এয়া আমাৰ ঘৰত থকা ফুলকেইজোপা আপোনালোকক দেখুৱাই দিব লৈছোঁ দেই। আৰু এইফালে এয়া টাবত দিছিলোঁ। এইকেইজোপা ফুল নিশ্চয় দেখিছেই। এয়া এনেকৈ ওলমাই দিছোঁ কাৰণ ছাগলীয়ে খাই পেলাই, গতিকে এনেকৈ ওলমাই দিবলগীয়া হৈছে। আৰু এয়া দেখিছে ফুলি আছে। ফুলবোৰ ফুলি থাকিলে সঁচাই বহুত ভাল লাগে দেখিলেই। আৰু এইফালে এয়া ফুলাই নাই, ফুলিবহে। 12 বাজি ফুল বুলি কওঁ ইয়াৰ। এইকেইজোপা হৈছে 12 বাজি ফুল, এইকেইজোপা ফুলিব আৰু এইফালে এইজোপা হৈছে কচন্দা ফুল। এয়া দেখিছে এইজোপাও ফুলি আছে। এইজোপা আই কুপুনিয়ে হওক বা আই পানী বনাবলৈ কাৰণেই হওক, আই পানী, জোৰণি পানী এইবোৰত এই ফুলজোপা ব্যৱহাৰ কৰা হয়। সেইফালে আমাৰ এয়া বেন্ধৰ ভিতৰত মই ফুলবিলাক ৰুই দিওঁ। বহুত দিন মই এই বেন্ধৰ ভিতৰত সোমোৱাই নাই, গতিকে অকণমান লেতেৰা হৈ আছে। আৰু এইফালে এয়া আমাৰ কিনা আম এজোপা সেয়া লাগিছে আৰু আমজোপা লাগিছে। আৰু শিল বৰষুণ পৰিছিলে, গতিকে শিল বৰষুণ পৰোঁতে বহুতকেইটা আমৰ কলি পৰি গ'ল। এইফালে এয়া লাগিছে দেখিছে আম। আৰু এইফালে এয়া ফুল ফুলি আছে। আৰু এইফালে এয়া দেখুৱাই দিছোঁ আপোনালোকক। এইজোপা ফুল চাওক, এইজোপা হৈছে কৰবী ফুল। আপোনালোকে কি নাম দিয়ে নাজানো, কিন্তু এইজোপা হৈছে কৰবী ফুল ইমানেই। আৰু এয়া দেখিছে। আৰু সেইফালে আমাৰ এয়া চৰাইজনীয়ে পোৱালীকেইটা সৈতে ওলাই আহিছে। আৰু এইফালে আমাৰ গৰুকেইটা দেখিছে নহয়। আৰু সেইফালে আমাৰ চৰাইকেইটাক চাউল দিছিলোঁ, এতিয়া চাউল খাই আছে। গাইছ এইফালে এইকেইটা বেঙেনা ওলাল দেখিছে। আৰু এইফালে আলু জটাই লৈছোঁ। আলু আৰু বেঙেনা ভাজিম। একদম ৰাতিপুৱা বনাবলৈ কাৰণে ঘৰত একো শাক পাচলি নাই। সদাকেইটা এয়া চব খালী হৈ আছে দেখিছে। এয়া মাত্ৰ কাচকল 2টা আছেগৈ, একো নাই আজি বনাবলৈ, গতিকে ঘৰৰ বেঙেনাকেইটা চলাই দিম। আৰু ঘৰৰ মানে শাক পাচলিবোৰ আচলতে কৰিব লাগে, কিয় জানেনে? বজাৰৰ শাক পাচলিবোৰৰ যিমানহে একদম মানে সাৰ, সেই সাৰ খাই মানুহৰ বহুত বেমাৰ হৈছে। গতিকে আমাৰ ঘৰত বিলাহী, বেঙেনা আৰু লেচেৰী মাহ লগতে আছে গুটি উৰহি বুলি কয়, সেয়া আছে। আৰু এইফালে আমাৰ শাহুমাই পলু পুহিছে। এইখিনি হৈ গ'ল, এইখিনি মানে খাব পৰা অৱস্থাত আছে। আৰু সেই ভাগটো শেষ হ'ল। আকৌ এতিয়া নতুনকৈ উঠাইছে। এয়া দেখিছে পলু পাত খাই আছে পলুৱে। এয়া আমাৰ এনেকৈ ডাং দি দিছে। এই ভিতৰটো চাওক।
সেইফালে এডাল ডাং এফালে এডাল ডাং যেতিয়া এইখিনি অকণমান ডাঙৰ হ'ব তেতিয়া এইডাল ডাঙত হেৰি পাত দিব এনেকৈ বান্ধি পেলাই এতিয়া এইখিনি সৰু সৰু হৈ আছে গতিকে এনেকৈ ধৰিছে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ টাটা বাই বাই